হাই এভৰিৱান, আজি আমি ইয়াৰ ৰ'দত আহিছোঁ। মানে পুখুৰী পাৰত বৰ ধুনীয়া ৰ'দ পৰে আমাৰ। আপোনালোকে দেখিব বাৰু, জেগাটো মই অকণমান দেখুৱাই দিম। এইফালে ধুনীয়া ৰ'দ পৰে, মানে ৰাতিপুৱাৰ পৰাই ৰ'দ আহে। সেইকাৰণে পুখুৰী পাৰত আহি গ'লোঁ। ৰাতিপুৱা কামখিনি হৈছে আৰু ইহঁত দুটাকো একেলগে লৈ আহিছোঁ বোলো অকণমান ৰ'দতে যাওঁগৈ। ৰ'দত বহি ভালো লাগে নহয় জানো ঠাণ্ডাৰ দিনত। এইফালে এনেকৈ চাহ, ৰুটি, তাৰপিছত ব্ৰেড কেইখনমান আছে, একেলগে লৈ আহিলোঁ। আৰু এই আলু, পিঁয়াজ, মই চাহ খোৱাই নাই ৰাতিপুৱাৰ পৰা, এতিয়াহে খাওঁ। এয়া ৰ'দত বহি লৈছোঁ ধুনীয়াকৈ। আৰু ইহঁত দুটাও আছে একেলগে, ইহঁতকো ৰ'দত একেলগে লৈ আহিছোঁ। ভালো লাগে এনেকৈ পাতি পাৰি বহি লৈ ৰ'দত কিছু সময়। এয়া আপোনালোকে চাওকচোন, এয়া পুখুৰীৰ পৰা ইমান ধুনীয়া ৰ'দ আহে ন। আমাৰ বহুত সোনকালে আহে ৰ'দটো, খুব ভাল লাগে ৰ'দত বহি পেলাই ঠাণ্ডা দিনত। তাতে আৰু গা মূৰ ধুই আহিছোঁ, বহুত ভাল লাগিছে মানে ৰ'দটো পাই। সেইকাৰণে ভাবিলোঁ অকণমান সৰুকৈ ব্লগ এটা বনাই দিওঁ। এয়া আমাৰ শুনে পূৰা একদম ৰুটি ছিঙি আছে, এয়া দেখিছেনে। সি একে নিজেই ৰুটি ছিঙি ছিঙি খাব নোৱাৰে, এটা দাঁত ইমান অহাই নাই, কিন্তু সেই আৰু যিখিনি পাৰে অলপ অলপকৈ এয়া ছিঙি আছে। সি এনেই ছিঙি আছে অলপ অলপ, আলু অকণমান খায়। এয়া পূৰা ছিঙি আছে আৰু। ইমান অকণমানি দেখিলা দেখিলা